নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি আমি পৰ্যবেক্ষণৰ অতিথি হিচাপে আমন্ত্ৰণ জনাইছিলোঁ সদ্যপ্ৰাক্তন অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ডক্টৰ দয়ানন্দ বৰগোহাঁই তেখেত কালি দিনটোৰ পৰা তেওঁ কিন্তু 4 বছৰ 2টা মাহ অধ্যক্ষ হিচাপে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ পৰিচালনা কৰা ডক্টৰ দয়ানন্দ বৰগোহাঁইৰ এই বিগত সময়ছোৱাৰ উপলব্ধি কি কাৰণ শেষৰটো যি পৰীক্ষা সেই পৰীক্ষা তেওঁ অনুষ্ঠিত কৰিব নোৱাৰিলে এই পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব সেই সন্দৰ্ভত দুই এদিনতে ঘোষণা হ'ব ইতিমধ্যে শিক্ষামন্ত্ৰীয়ে সেই সন্দৰ্ভত বক্তব্য ৰাখিছে কিন্তু কেতিয়া সেই প্ৰসংগৰ উত্তৰ আমি পাম কিন্তু ডক্টৰ দয়ানন্দ বৰগোহাঁই যি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ সুবিধা লাভ কৰিছিল তেওঁ এই 4 বছৰ 2টা মাহত কি অভিজ্ঞতা হ'ল কিয় তেওঁ অব্যাহতি ল'বলগীয়া হ'ল বা কিয় তেওঁ এৰিবলগীয়া হ'ল তাৰ লগতে কেতবোৰ আনুষংগিক প্ৰশ্নসমূহ যথেষ্ট গুৰুত্বপূৰ্ণ এই কাৰণেই কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কিদৰে নিৰূপণ কৰা হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এই বিষয়সমূহ কেনেধৰণে আজিৰ তাৰিখতো চালিজাৰি চাইছে বা বৰগোহাঁই ডাঙৰীয়াই কিদৰে চাইছিল এই সন্দৰ্ভত আমি বিতংকৈ কথা পাতিব খুজিছোঁ মই ডক্টৰ দয়ানন্দ বৰগোহাঁই ছাৰ মই আপোনাক স্বাগতম জনাইছোঁ আজিৰ পৰ্যবেক্ষণৰ আপোনাৰ আন বহু প্ৰাসংগিক বিষয় আছে আপুনি যিবোৰৰ সৈতে জড়িত আপুনি পূৰ্বাঞ্চল টাই সাহিত্য সভাৰো আপুনি সভাপতি আজিৰ তাৰিখত 2013 চনৰ পৰা আপুনি কাৰ্যনিৰ্বাহ কৰি আছে আন এটা পদত মই আপোনাক বিশেষকৈ আমাৰ এই শিক্ষা বিষয়ক কথাবোৰ আজি বিশেষভাৱে আলোচনা কৰিব খুজিছোঁ পোনপটীয়া প্ৰশ্ন গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি কিয় এৰিলে কিয় এৰিবলগীয়া হ'ল ঠিক কিয় এৰিলে বা কিয় এৰিব লগা হ'ল এইটো উত্তৰটো নিজে নিজে ল'ব পাৰি এনেকুৱা ধৰণৰ এক্টৰ মতে হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ এক্টৰ মতে 3 বছৰ এটা টাৰ্ম হয় এজন অধ্যক্ষই 2টা টাৰ্মৰ কাৰণে কাৰ্যনিৰ্বাহ কৰিব পাৰে তো মোৰ প্ৰথম টাৰ্মটো আৰম্ভ হৈছিল মাৰ্চৰ 24 তাৰিখ 17 তো সেইফালৰ পৰা যি সময়ত মোৰ 3 বছৰ শেষ হ'ল তেতিয়া ডিপাৰ্টমেণ্টে মানে চৰকাৰে মোক আৰু 6 মাহৰ কাৰণে এক্সটেনশ্যন দিলে তো 6 মাহৰ এক্সটেনশ্যন দিয়াৰ পাছত যেতিয়া সেই সময়টো শেষ হ'ল তেতিয়া তেওঁলোকে মোক আৰু 8 মাহ দিলে তাৰমানে 14 মাহ হ'ল 6টা বছৰ শেষ হ'বৰ কাৰণে মোৰ 22 মাহ বাকী থাকিল এই মাজৰ যি দুটা সেই দুটা এক্সটেনশ্যন ইট ইজ নট টাৰ্ম তো পিছৰ টাৰ্মটো দিয়া হ'লে মই আৰু 22 মাহ কাৰ্যনিৰ্বাহ কৰিব লগা হ'লহেঁতেন তো চৰকাৰে ভাবিলে যে এইটো অসুবিধা হৈছে হয়তো কিবা তেওঁলোকৰ সেইকাৰণে তেওঁলোকে মোক এই টাৰ্মটো বঢ়াই নিদি এই 8 মাহ যিটো এক্সটেনশ্যন আছিল সেই এক্সটেনশ্যনৰ পাছতে তেওঁলোকে মোক হুকুম দিলে যে তোমাৰ কাৰ্যকাল শেষ হ'ল নতুন মানুহ গৈছে তুমি চাৰ্জ দিবা মই কোনো ধৰণৰ উচ্চবাচ্য নকৰাকৈ আৰু যেহেতু মই নিজে উচ্চবাচ্য কৰিবও নোৱাৰোঁ মই ল এবাইডিং পিপল মোৰ পাৰ্টিকুলাৰলি মই গোটেই ৰাজ্যখনৰ কাৰণে সমগ্ৰ জাতিটোৰ কাৰণে অলপ বেছি ভালকৈ ভাবোঁ বুলি মোৰ নিজৰ গৌৰৱ এটা আছে আৰু সেইকাৰণে মই ইমিডিয়েটলি কালি চাৰ্জ দিছোঁ কালি আপুনি দায়িত্ব তেখেতৰ হাতত অৰ্পণ কৰিছে এতিয়া কথাটো হ'ল যে আপুনি এই 4 বছৰীয়া যিটো কাৰ্যকাল 4 বছৰ 2 মাহ হয় যদি মোৰ ভুল হোৱা নাই এই কাৰ্যকালটোত আপুনি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত কি দেখিলে আজিৰ তাৰিখত আমি আন্তঃগাঁথনিৰ ফালৰ পৰাই হওক পৰীক্ষা পৰিচালনা কৰাৰ ফালৰ পৰাই হওক আপুনি কি দেখিলে বা আপুনি তাৰ পূৰ্বে কি দেখিছিল আৰু পিছলৈ আহি আপুনি নিজৰ উপলব্ধি কি মই যেতিয়া 24 মাৰ্চত জইন কৰিছোঁ 17 তেতিয়া পুনে সোমাইছোঁহে তো ভিতৰটো জানিবৰ কাৰণে মোক অলপ সময় লাগিল সময়ৰ লগতে মই দেখিছোঁ যে আন্তঃগাঁথনি ঠিকেই আছিলে গোটেই কথাখিনি কিন্তু বিষয়বোৰ ভাগ কৰোঁতে আৰু যিবোৰ শেষ তাত তেওঁলোকৰ মই সোমাওঁতে 147 ৱৰ্কাৰ্ছ আছিলে এমপ্লয়ী আছিলে ইনক্লুডিং অফিচাৰ্ছ তো তেওঁলোকক দেখিলোঁ যে অলপ ধৰি লওক কোনোবা এজন কাৰণে এফিচিয়েণ্ট নহ'ব পাৰে তো এফিচিয়েণ্ট নোহোৱাৰ কাৰণে তেওঁক বেলেগ ঠাইত দিব লাগিব এই গোটেই কথাবোৰ চাই মেলি মই উইদিন 2 মান্থছ মই এনেই তেওঁলোকৰ বিষয়বোৰ সলাবৰ কাৰণে প্ৰযত্ন কৰিছিলোঁ আৰু অলপ বহুত বেছি কথা ক'ব লাগিব এইটো কৈ লাভ নাই কিন্তু দেখিলোঁ যে এই পৰ্যায়ত গৈ কাউন্সিলখনত যি ডিফেক্ট আছে সেই 2-3 মাহৰ ভিতৰত মই যিখিনি উলিয়ালোঁ এইখিনি নাইকিয়া কৰিবৰ কাৰণে অলপ প্ৰচেষ্টা হাতত ল'ব লাগিব
ঠিক মোৰ আগে যিটো পৰীক্ষা হৈছিল 17ৰ সেই পৰীক্ষাটোতো অলপ খেলি মেলি আছিল 16ত পেপাৰ লিক হোৱাৰ কাৰণে কণ্ট্ৰলাৰজনক বৰখাস্ত কৰিব লগা হৈছিল তো এই 17ৰ খেলি মেলিটো আছিল ধৰি লওক কুৱেশ্যন পেপাৰ শ্বৰ্ট গৈছে ক'ৰবাত অন্য কিবা আছে কিয় কুৱেশ্যন পেপাৰ শ্বৰ্ট গ'ল কেলৈ গ'ল সেই কথাবোৰ মই তেতিয়াই বুজি পাইছিলোঁ তাৰপিছত 18ৰ যিটো পৰীক্ষা সেইটো মই চলাব পাইছিলোঁ তো 18ৰ পৰীক্ষাটো চলাওঁতেও এটা এনেকুৱা এটা অৱস্থা ক্ৰিয়েট হ'ল যে কোনোবা এখন স্কুল ডেট ইজ গোৱালপাৰা ছায়েন্স একাডেমি বুলি এখন আছিলে তেওঁলোকে যিবোৰ টেষ্ট লৈছিলে 4 মাহে যিখন টেষ্ট লৈছিলে সেই টেষ্টটোত আমাৰ যি কুৱেশ্যন পেপাৰ যিবোৰ আমি ছেট কৰিছিলোঁ তাৰ লগত সেই 4টা 5টা টেষ্ট কৰাৰ লগত এক হুবহু মিল আছিলে মই জুডিচিয়েল এনকুৱাৰী দিছিলোঁ জুডিচিয়েল এনকুৱাৰী খুব সোনকালে কৰি ৰিপৰ্টটো দিলে তাত এটা বাক্য আছিল যে কুৱেশ্যন পেপাৰ হেজ নট বিন লিকড ইট ৱাজ ইনটেক্ট ইন পুলিচ ষ্টেচন দেন টু দিছ চেণ্টাৰ একেলগে মানে পুলিচ চেণ্টাৰটো পাই গৈছে ইনটেক্টত মই এটা কথাই ধৰিলোঁ যে পেপাৰ লিক হোৱা নাই তো কুৱেশ্যন যিটো হেৰি হ'ল এইটো লিক মিলিছিলে সেইটো মই ক'লোঁ যে যিটো এনকুৱাৰী ৰিপৰ্ট দিছে তাৰ ওপৰত বেংক কৰি চাব লাগিব যদি কিবা হয় ইমিডিয়েটলি হেৰি ইনষ্টিটিউটটোৰ মই যিটো হেৰি আছিলে ৰিকগনিশ্যন সেইটো মই কাট কৰিলোঁ এইটো ৰিক্স আছিলে অলপ হ'লেও মই কাট কৰিলোঁ কাট কৰি পৰীক্ষাটো মই বেন নকৰিলোঁ চলাই দিলোঁ পৰীক্ষা বেন কৰা হ'লে প্ৰায় 2,57,000 ষ্টুডেণ্টছ আছিলে সেইবাৰ তাৰ সেইখন স্কুলত নিয়াৰিং 200 ষ্টুডেণ্ট আছিলে 200 ষ্টুডেণ্টৰ কাৰণে 2.5 লাখতকৈ বেছি ষ্টুডেণ্টৰ ফিউচাৰটো ব্লিক হৈ যাব সেই বছৰটো সেইকাৰণে উইথ এ বল্ড হেণ্ড মই পৰীক্ষা নাপাতিলোঁ আৰু পৰীক্ষা চলাই নি পিছত ৰিজাল্ট দিলোঁ ইন ডিউ কোৰ্ছ অফ টাইম তাৰপিছত 19-20 18, 19, 20 এইকেইটা পৰীক্ষাত মই টোটেল মানে সাৱধান হ'ল লিকৰ গোটেই কথাখিনি নাইকিয়া কৰিলোঁ এই লিকটো কেনেকৈ হ'ব পাৰে মই দেখিলোঁ যে কুৱেশ্যন পেপাৰ কোনোবা এটা চেণ্টাৰত 220খন পঠিয়াব লাগে আৰু 225খন পঠিয়াব লাগে তো এই 25খন কেলকুলেট কৰে কেলকুলেট কৰোঁতে আৰু অলপ বেছিকৈ দিয়ে হয়তো এই কেলকুলেট কৰা মানুহজনে জেপত এখন লৈ নাযাব নি নিব পাৰে হয়তো বা তাৰ আগৰ এটা চিটুৱেশ্যন চালোঁ যে কুৱেশ্যন পেপাৰ বিভিন্ন হেৰিৰ পৰা আহে টিচাৰ্ছৰ পৰা আনে অনাৰ পাছত তেওঁলোকে কি কৰে যে সেইটো মডাৰেট কৰে মডাৰেট এখিনি মানুহে কৰে কৰাৰ পিছত মডাৰেশ্যন যি দুটা বা তিনিটা ছেট কৰে আমি 3টা ছেট কৰিছিলোঁ তো 2টা ছেট কৰোঁতে যিকেইজনে মডাৰেট কৰে তেওঁলোকে কেমেৰা লৈ যাব পাৰিব সেইকাৰণে মই ঠিক কৰিলোঁ যে মডাৰেশ্যনৰ মানুহকেইজনে লগত কেমেৰা নিব নোৱাৰিব বেয়া পাইছিল তেওঁলোকে কিন্তু উপায়টো নাই ছেকেণ্ডলি কুৱেশ্যন পেপাৰ গণিবলৈ নাপাব 100, 50, 30, 20 পেক হ'ব কোনোবা হেৰিত 20খন পঠিয়াব লাগে 30খন ঘূৰি যাব কোনোবাত 31খন আছে তাত 50খন ঘূৰি যাব আৰু সেইটো 3 লেয়াৰ ছিষ্টেম মানে তলত 3টা লেয়াৰ দি ওপৰত কিখন পেপাৰ কি প্ৰথম ফাৰ্ষ্ট পেজটো জিলিকি থাকিব তো এইবোৰ ফাৰ্ষ্ট পেজটো জিলিকি নাথাকিলে ফিজিক্সত কেমেষ্ট্ৰি যায় কেমেষ্ট্ৰিত ইংলিছ যায় এনেকুৱাবোৰ হৈছিল যে সেইটো ক্ল'জ হ'ল আৰু CCTVৰ ব্যৱস্থা কৰিলোঁ পেপাৰ খোলোতে CCTVৰ আগত খুলিব লাগিব আৰু খোলাৰ 10 মিনিটৰ পাছত আমাৰ ইয়ালৈ পঠিয়াব লাগিব কেতিয়া খুলিছিল কোন আছিল তাৰ বিভিন্ন ধৰণৰ কথাবোৰ আলোচনা কৰি 50 ইয়াৰ্ডছত আমি হেৰি 50 মিটাৰ্ছত আমি মানে 144 দিয়ালোঁ গাৰ্জেন সোমাই যায় কিবা কিবি কৰে সেইটো নহ'ব নোৱাৰিব এনেকৈ যথেষ্ট ডিপাৰ্টমেণ্টে হেল্প কৰিলে পুলিচে বিশেষ হেল্প কৰিলে মেইনলি ইনস্পেক্টৰ অফ স্কুলছ এণ্ড যি ইনচাৰ্জ অফ দি চেণ্টাৰ্ছ সেইসকলক আমি কৈছিলোঁ ইউ আৰ আৱাৰ হাৰ্টছ আপোনালোক আমাৰ কলিজাত আমি হাত ভৰিহে আপোনালোক ঠিকে চলিব আমাৰ ঠিকে চলিব এনেকৈ বুলি ভাবি বিভিন্ন ধৰণৰ চেমিনাৰ কৰিছিলোঁ বিভিন্ন স্কুলবোৰলৈ গৈ ডিষ্ট্ৰিক্ট ৱাইজ চেমিনাৰ কৰিছিলোঁ আল্টিমেটলি কাম আপ গোটেই বস্তুটো ওলাই আহিলে আৰু আমি ছাকচেছফুলি 3টা বছৰ পৰীক্ষা ধুনীয়াকৈ পাৰ কৰাই দিলোঁ এইবাৰ পৰীক্ষাটো ঠিক কুৱেশ্যন পেপাৰ ছেট হ'ল আনচাৰ স্ক্ৰিপ্ট গুচি গ'ল আমি মাৰ্চত পৰীক্ষা পাতোঁ বুলি ল'লোঁ গভৰ্ণমেণ্টে ক'লে মে'ত পাতিবা আমাক মাৰ্চত পাতিবলৈ দিয়া হ'লে আজি অসমৰ প্ৰব্লেম নোহোৱা হৈ গ'লহেঁতেন বাৰু ঠিকে যিয়ে নহওক লাগে আল্টিমেটলি পৰীক্ষাটো এতিয়া নিৰ্ভৰ কৰিব গভৰ্ণমেণ্টৰ ওপৰত হেল্থ ডিপাৰ্টমেণ্টৰ ওপৰত সেইটো বেলেগ কথা কিন্তু আমি আগতে পাতিবলৈ আমাক এলাউ কৰা হ'লে যদি ইলেকশ্যনৰ আগত আমি ওলাই গ'লোঁ হয় সেইটো নিদিয়াৰ কাৰণে এই অসুবিধাবোৰ আহিলে আৰু তাৰপিছততো মই কালি চাৰ্জ দিব লগাই হ'ল এতিয়া নতুন যিগৰাকী অধ্যক্ষ তেখেতে পৰৱৰ্তী কাৰ্যপন্থাখিনি আগুৱাই নিব এতিয়া মোৰ কথাটো হ'ল যে মই আপুনি অতি নিয়াৰিকৈ এটা সংস্কাৰ সাধন কৰাৰ যিটো আপুনি দাবী উত্থাপন কৰিছে সেইখিনি আমি দেখিছোঁ অৱশ্যেই
আৰু আমি আগতেও কওঁ সদায়ে কওঁ যে ভালক ভাল বোলাৰ আমাৰ সাহস আছে আৰু বেয়া বোলাৰো আমাৰ সমানেই সাহস আছে আমি সেইখিনি কৰোঁ যিখিনি আপুনি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ জৰিয়তে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এক অনন্য এটা মাত্ৰা লাভ কৰিলে আৰু আজিৰ তাৰিখত আমি ভাবোঁ যে আপোনাৰ পৰৱৰ্তী অধ্যক্ষগৰাকীয়ে গোহাঁইবৰুৱা ডাঙৰীয়াই এই কথাখিনি ভালদৰে আগুৱাই লৈ যাব আমাৰ প্ৰশ্নটো এই মুহূৰ্তত হৈছে যে আপুনি মাজে সময়ে বিশেষভাৱে আজিৰ তাৰিখত আমি মন কৰিব লাগিব যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত যি পৰীক্ষা অনুষ্ঠিত হয় আৰু বহু আজিৰ তাৰিখত জুনিয়ৰ কলেজ হৈছে এফিলিয়েশ্যন কিদৰে পাইছে কিদৰে নাই পোৱা তাত কেনেধৰণৰ প্ৰক্ৰিয়া তাত আপোনালোকে ৰাখিছে সেই কথাখিনি আপুনি ভালকৈ জানিব কিন্তু একে সময়তে আমি মন কৰোঁ যে বহু জুনিয়ৰ কলেজ আছে যিসমূহ জুনিয়ৰ কলেজ এতিয়া কাঠফুলাৰ দৰে বিভিন্ন ঠাইত হ'ল আৰু লগতে জুনিয়ৰ কলেজসমূহৰ ভিতৰত তাত ভাল ফলাফল কৰা জুনিয়ৰ কলেজো আছে অথচ মাত্ৰ 2টা কোঠাত তেওঁলোকে জুনিয়ৰ কলেজ আৰম্ভ কৰে এই গোটেই কি চাই তেওঁলোকক এফিলিয়েশ্যনটো তেওঁলোকক দিয়া হৈছিল আপুনি আপোনাৰ সময়খিনিত তেনেধৰণে জুনিয়ৰ কলেজ যেতিয়া আপোনাৰ কাষলৈ এফিলিয়েশ্যনৰ কাৰণে আহিছিল আপুনি বিষয়বোৰ কেনেদৰে তদাৰক কৰিছিল আৰু কেনে পৰ্যায়ত কি প্ৰাথমিক চৰ্তত বা কি কথাত তেওঁলোকক এফিলিয়েশ্যন দিয়া হৈছিল মোৰ সময়ছোৱাত আই ৱাজ ভেৰি ষ্ট্ৰিক্ট অন ডেট লাইন যিহেতু আই এম ফ্ৰম দি ষ্ট্ৰীম মই শিক্ষকতাৰ লগত জড়িত হৈ আহিছোঁ তো এই ক্ষেত্ৰত মই জানো যে কোঠা 2টালৈ নাম এটা দিয়ে তাতে এডমিশ্যন আৰম্ভ হয় কমকৈ লয় বেছিকৈ লয় টিচাৰ আছে থাকে নাথাকেতো বেলেগ কথা দেয়াৰ ইজ এ ছিষ্টেমটো এনেকুৱা ধৰণৰ যে কলেজখন খুলিবলৈ ইনষ্টিটিউটটো খুলিবলৈ পাৰ্মিশ্যন লাগে দি ফাৰ্ষ্ট পাৰ্মিশ্যন ইজ বিং গিভেন বাই এইটো DSE ডিৰেক্টৰ ছেকেণ্ডেৰী এডুকেশ্যন তেওঁলোকে ন' অবজেকশ্যন দিয়ে ন' অবজেকশ্যন দিয়াৰ পাছত আমি এটা এনকুৱাৰী কৰোঁ এনকুৱাৰী কৰি তেওঁলোকৰ মাটি আছেনে নাই ঘৰ আছেনে নাই পৰ্যাপ্ত টিচাৰ আছেনে নাই যদি ছায়েন্স হয় তেতিয়াহ'লে লেবৰেটৰী আছেনে নাই সেই কথাটো মই সুধিব খুজিছোঁ সেইবোৰ গোটেইবোৰ চোৱা যায় চোৱাৰ পাছত মোৰ দিনত এনেকুৱা ইনষ্টিটিউটে ক'তো পোৱা নাই যাৰ এই মিনিমাম এই দৰকাৰী বস্তুখিনি নাছিল তাৰ কাৰণে মোৰ নিজৰে একেবাৰে আত্মীয় বহুত মানুহৰ লগত মনোমালিন্য হৈছে ক'লে যে আপুনি দায়িত্বত আছে কি জানিব সুবিধাটো পায় চেয়াৰমেন তই কি এইটো দিব নোৱাৰ নেকি এনেকুৱা ধৰণৰ তো এনেকুৱা এইবোৰ এতিয়া বহুত কথা হ'ব ক'ব খোজা নাই কিন্তু আই ৱাজ ভেৰি ৰিজিড যে আৰু বছৰেকত এটা হেৰি হয় মিটিং হয় আলোচনা হয় এনকুৱাৰী ৰিপৰ্টবোৰ আহে ভাল ডিপাৰ্টমেণ্ট RPR ৰেজিষ্ট্ৰেশ্যন পাৰ্মিশ্যন এণ্ড ৰিকগনিশ্যন এইটো ডিপাৰ্টমেণ্ট আছে এই ডিপাৰ্টমেণ্টটোৰ লগত আমাৰ ইনস্পেকশ্যনটো লগ লাগি আছিলে একেজন মানুহে 2টাত আছিলে মই দেখিলোঁ যে এইটো বেয়া কথা সেইকাৰণে মই 2টা পোষ্ট কৰিলোঁ এটা RPR কাৰণে নতুনকৈ কৰিলোঁ ৰিচেণ্টলি আজি যোৱা বছৰ এইটো কৰা হৈছিল আগৰ যিজন ডাবুলত আছিলে তেওঁ একদম হাইকোৰ্ট টাইকোৰ্ট গৈ মেলি গোটেই বহুত খেলি মেলি যে উলিয়াই আছিলে এইবোৰ সেই তেওঁৱে কৰি আছিলে গোটেই বস্তু দেখিলে যে মোৰ দুইটাতে ইনকাম হয় ইনস্পেকশ্যনত ইনকাম হয় ৰেজিষ্ট্ৰেশ্যন দিওঁতে ইনকাম হয় এতিয়া তেওঁৰ পৰা কাঢ়ি দিয়া সাংঘাতিক পৰ্যায়ত এটা খেলি মেলি ভিতৰত চলি আছিলে সেইটো কৰি দিয়াৰ কাৰণে এটা মোক প্ৰথম বেয়া পোৱাৰ মূল কাৰণ এই যে বিভিন্ন ধৰণৰ উলিয়াইছিলে তাৰ বাহিৰে মই অহাৰ আগতে সেইবোৰ এতিয়া begging apology to those officers certificate জাল হয় মাৰ্কশ্বিট জাল হয় ৰিচেকিঙত পইচা পায় লয় কেৰেণী পৰ্যায়তো ডাঙৰ লেনদেন হয় এনেকুৱাবোৰ কথা আছিলে সেইবোৰ মই তেওঁলোকক নকৰিবা বুলি কৈ বন্ধ কৰা নাই মই ফিচাৰ্ছ বদলাই দিলোঁ চাৰ্টিফিকেটৰ ফিচাৰ্ছ যোৱাবাৰ যদি 9টা আছে নেক্সট টাইম 11টা কেতিয়াবা আকৌ 5টালৈ লৈ আহিছোঁ এবাৰ কোনোবা বছৰত মানে সেইখন ফিচাৰ্ছটো নিমিলিলে যেতিয়া উলিয়াই দিব সেইটোত কপি বুলি ওলাই যাব মানে নট ভেলিড এইটো গম পাইছোঁ তেনে কৰিলোঁ কথা পতাটো টেপো আমাৰ হৈ গৈছিল তেতিয়া 2-এটা ক'লে যে নাই 10,000 লাগিব নহ'ব ইমান বেছি এটা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ চাৰ্টিফিকেট নহয় ৰিচেকিঙত এটা পাছ কৰাই দিব লাগে মূল্যায়নটো হৈ যায় পাছ কৰাটো এজন পাছ কৰালে কিমানকৈ তেতিয়া তেনেকুৱা কোনো ফিক্স কথা নাই কিন্তু লৈছিলে তেনেকুৱা কথা মই সেই কথাবোৰ গম পাই মই কাকো একো কোৱা নাই কিন্তু মই এই ফিচাৰ্ছবোৰ বদলাই দিলোঁ কিবা কৰিলোঁ ৰিচেকিঙত ক'লোঁ যে এইটো পৰ্যায়লৈকেহে কৰিব পাৰিব আৰু এবাৰতো ৰিচেকিং সম্পূৰ্ণৰূপে মই নিজে হেৰিত ৰাখি এইটো কি কয় ইলেক্ট্ৰনিক মিডিয়াত নিজে চাই থাকি মই কৰালোঁ তো সেইবোৰ কথা কৰা দেখি লাহে লাহে এইটো কমি গ'ল আৰু আল্টিমেটলি আপোনাৰ ওপৰত ক্ষুণ্ণ হৈছিল কোনোবা বিষয়ে আপোনাক মুকলিকৈ কৈছিল যে এইবোৰ কিয় কৰিছে প্ৰশ্ন কৰিছিল বা অসন্তুষ্টি কেতিয়াও কেনেকৈ কৰোঁ মই চেয়াৰমেন
তো ডিচিশ্যন এটা ল'লেতো তেওঁ দিগদাৰ হৈ যাব হয় আৰু মই সদায় ক্লাছ আঁতৰি চলিছিলোঁ কেতিয়াও ক্লাছত যোৱা নাই ইউনিয়নে তেওঁলোকক নিদিবলৈ একো বস্তু নাই কিন্তু প্ৰমোশ্যন লাগে চব প্ৰমোশ্যন পাইছে খাটি আছিলে চব হেৰি হৈ গৈছে আটাইবোৰ মানে তেওঁলোকে ৰেগুলাৰ হৈ গৈছে চৰকাৰে এইখিনি আপোনাক এইখিনি কৰ্তৃত্ব চৰকাৰে দিবই নালাগে চৰকাৰে দিবই নালাগে উই আৰ অট'নমাছ বডি অ'কে এটকাও পইচা গভৰ্ণমেণ্টে আমাক নিদিয়ে আমি নিজৰ ইনকামত চলোঁ আৰু নিজৰ ইনকামত চলাৰ পিছতো য'ত য'ত আমাৰ কৰ্মীসকলৰ মানে ছেফগাৰ্ড লাগে সেই ছেফগাৰ্ডৰ ব্যৱস্থা কৰিছিলোঁ ধৰি লওক এতিয়া পেঞ্চন দিওঁ পেঞ্চন পাব পেঞ্চনত যিটো পইচা আছিলে মই চালোঁ যে ইণ্টাৰেষ্টটো খৰচ কৰি ইটো ক'ৰ পাছ কৰিব পাৰি নে নোৱাৰে দেখিলোঁ যে হয় হেৰি গৈ আছে নহয় ৰিটায়াৰ হৈ যোৱাৰ কাৰণে কিমান 24 চনত এটাও পুৰণা মানুহ নাথাকে 6জন নে 7জন থাকিব যিটো কাৰণে মই 31টা পোষ্ট 13টা ডিপাৰ্টমেণ্টত 2টাকে আৰু 6টা খালী আছে 31টা পোষ্ট লৈছিলোঁ শুনি আচৰিত হ'ব 92ৰ পাছত কাউন্সিলত এটাও ইণ্টাৰভিউ হোৱা নাই যিবোৰ মানুহে এণ্ট্ৰি কৰিছে সেইবোৰ কেজুৱেল কৰি সেইটো মেট্ৰিক পাছ মেট্ৰিক ফেইল আল্টিমেটলি মেট্ৰিক পাছটো প্ৰমোশ্যন পাবলৈ হায়াৰ ছেকেণ্ডেৰী লাগিব SOS আছে আমাৰ আছে ষ্টেট অপেন স্কুলত পৰীক্ষা দিয়ে পাছ কৰে সি কেৰেণী হৈ যায় এতিয়া যিমানখিনি 4th গ্ৰেড গ্ৰেজুৱেট হ'ল তেওঁলোকৰ মই কনফিডেণ্ট মোৰ আছে যে তেওঁলোকৰ 80% হেৰি নাজানে কম্পিউটাৰ নাজানে ফাইল প্লেচ কৰিব নাজানে এই কথাবোৰতো মুকলিকৈ কোৱা নাযায় সেইকাৰণে বেকাকে মই মানে হেৰিটো বঢ়াব খুজিছিলোঁ তেওঁলোকে সেইটো ভুল তেওঁলোকে প্ৰথমে কৈছিলে ইউনিয়নে দাবী কৰিছিলে যে কৰক পিছত আকৌ ইউনিয়নে অপ'জ কৰিলে তাৰো কাৰণ আছে যেটো যিমানবোৰ মানুহে পৰীক্ষা দিছিলে তাৰে 22জন নে 23জন ফেইল কৰিলে তেওঁলোকৰ 2জন পাছ কৰিলে মানে যিকেইজন আছিলে নহয় তেওঁলোকৰ মানে অঙহী বঙহীয়ে পৰীক্ষা দিছে হয় কাউন্সিলখনত অঙহী বঙহীহে চলি আছে কোনোবা দদায়েক আহিছে ভতিজাকক লৈ আহিছে কোনোবা ককায়েক আহিছে ভায়েকক লৈ আহিছে নো ইণ্টাৰভিউ মানে এই যে অট'নমিৰ সুবিধাটো লৈ আছিল পূৰ্ণ মাত্ৰাই লৈছিলে সেইটো মই ভাবিলোঁ এইটো ব্ৰেক কৰিব লাগে আৰু ব্ৰেক কৰিব লাগে বুলি কৈ 147ৰ ভিতৰত এইবোৰ হ'বই ইয়াৰে লোকেল মানুহ 147 অল আৰ ফ্ৰম লোৱাৰ আছাম 147 145 2জন আপাৰ আছামৰ মানুহ আছিলে মুঠেই পিছৰ ইণ্টাৰভিউবোৰত দুগৰাকী ছোৱালী উজনিৰ হ'ল এগৰাকী গোলাঘাটৰ এগৰাকী চৰাইদেউৰ ইয়াত হুলস্থুল লগাই দিলে আপাৰ আছামৰ মানুহ ভৰাই আছে এইবোৰ এতিয়া মই এষ্টাব্লিছ কৰিব নোৱাৰিম কিন্তু কথাটো তেনেকুৱা পিছত এতিয়া ডাঙৰ সমস্যা কিছু আছিল প্ৰত্যাহ্বান কিছু ভাল আছিলে বিৰাট ধৰণৰ ভাল আছিলে আৰু সেইটো মেনেজ কৰি চলাটো সেইটো যথেষ্ট টান কাম আছিলে কিন্তু মই হাৱেভাৰ আপুনি আচৰিত হ'ব মই মোৰ ৰুমলৈ মানুহ মই গুড় আনো শিৱসাগৰৰ পৰা গুড়েৰে চাহ খুৱাওঁ কোনোবা অফিচাৰ যদি আহে বা 3rd গ্ৰেডৰ জুনিয়ৰ এছিষ্টেণ্টটো আহে মই দৰকাৰ হ'লে মাতিলে ৰ চাহ কাপ খাই যাবি বোলে চাহ মই একদম এটা হোমলি এটা ফেমিলি পৰিৱেশ সৃষ্টি কৰিছিলোঁ ভাবিলোঁ যে এনেকৈ কৰোঁ আৰু চাৰ্জ লোৱা দিনাৰ পিছত যিখন বিহু হৈছিলে মাৰ্চৰ পিছত বিহু নহয় বিহুত মই হুৰুম আনিছিলোঁ 200 গ্ৰাম হুৰুম চবকে দিছিলোঁ প্ৰত্যেককে এখন গামোচা দিছিলোঁ যে উইন অভাৰ কৰিবৰ কাৰণে সেইবোৰ হৈছিল কিন্তু যেতিয়া তেওঁলোকৰ স্বাৰ্থৰ আঘাত লাগে সেইবোৰ কাম নিদিয়ে আৰু এইবিলাকে কাম নিদিয়ে আপুনি বাৰুকৈ স্বাৰ্থত আঘাত সানিছিল অৰ্থাৎ আপুনি কাউন্সিলখনক আপুনি এটা স্বচ্ছতা প্ৰদান কৰিব খুজিছিল মই যিমান বুজিছিলোঁ আৰু মই বহু পৰিমাণে ছাকচেছো হৈছিলোঁ আপুনি ক'ত সফল হৈছিল আপুনি কি সংস্কাৰ সাধন কৰিছিল সেই বিষয়টোলৈ মই যাম কিন্তু কেইটামান বিষয় আমাৰ মনত খুন্দিয়াই আছে কেইটামান বিষয় আপোনাক প্ৰশ্ন কৰাটো আমি জৰুৰী বুলি ভাবিছোঁ আপুনি কয় নকয় সেয়া আপোনাৰ নিজৰ কথা হ'ল যে আমি কাউন্সিলখনক লৈ আপুনি যিটো কথা ক'লে যে ৰি-এক্সামিনেশ্যনৰ নামত ৰি-এভেলুৱেশ্যনৰ নামত যিটো আমি মন কৰিলোঁ যে আপুনি কৈছিল যে এই কথাখিনি আপুনি নোহোৱা কৰিলে টকা পইচাৰ লেনদেন কাৰণ পূৰ্বতে হৈছিল চাগৈ সেইকাৰণে আপুনি অহাৰ পিছত আপুনি প্ৰত্যক্ষ কৰিছিল কথাখিনি এতিয়া কথাটো হ'ল যে মই যে আপোনাক সুধিলোঁ এই জুনিয়ৰ কলেজৰ তেওঁলোকক এফিলিয়েশ্যন দিয়া বা এই ধৰণৰ এটা প্ৰক্ৰিয়াৰ মাজত কাৰণ আমি নিজেই দেখিছোঁ যে ক'ৰবাত আপুনি অহাৰ আগতেই হওক বা পিছতে এতিয়া আপুনি এৰাৰ পিছতে যদি সেইখিনি একেধৰণে আপুনি কৰি অহা ধৰণে থাকিলে আমি যথেষ্ট সুখী হ'ম আমি নতুন অধ্যক্ষগৰাকীৰ প্ৰতি আমাৰ শুভেচ্ছা অভিনন্দন আছে কিন্তু কথাটো হ'ল যে আমি ক'ৰবাত নহয় ক'ৰবাত আমি মন কৰিছোঁ বহু জুনিয়ৰ কলেজ তেওঁলোকৰ ভাল এটা লেবৰেটৰী নাই আৰু লেবৰেটৰীত ভাল লেবৰেটৰী নাই বা নথকাকৈ তেওঁলোকে কেতিয়াবা এফিলিয়েশ্যনৰ কাৰণে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত দেখুৱাই যেনে তেনে তেওঁলোকে ছায়েন্সৰ লৈছে তেনেধৰণে লোৱা হৈছে দুই এটা আছে এতিয়াও আছে ঠিক মই নিজে ডিৰেক্ট চোৱা নাই কিন্তু ইনফৰ্মেশ্যন দিব যিহেতু ইনফৰ্মেশ্যনবোৰ দিয়ে ন মই ইনফৰ্মেশ্যন আনোতো
ভিতৰুৱাকৈ চিঠি লিখে, আমুকখনে এনেকুৱা কৰিছে ছাৰ, তামুকখনে এনেকুৱা কৰিছে, কথা কেইবাটাও থাকে। এক নম্বৰ কথা, সেইখিনি গৈ আপুনি নিজে যেতিয়ালৈকে এইটো NOC দি আমালৈ প্ৰপ'জেলটো নাহে, কিন্তু ক'ৰবাত কিবা এটা ইনষ্টিটিউশ্যন চলি আছে, সেইটো আমাৰ আউটাৰ বাহিৰত থাকে, সেইটো এডমিনিষ্ট্ৰেশ্যনে কৰিব লাগিব। আমি IS-ক জনাই দিওঁ, DC-ক জনাই দিওঁ, পুলিচ ষ্টেচনক জনাই দিওঁ যে এইটো এনেকৈ এটা চলি আছে, মেনেজ কৰি লয়, হয়তো 2-এটা এনেকুৱাও হ'ব পাৰে। তো NOC পোৱাৰ পিছত যেতিয়া আমাৰ কব্জালৈ আহে কলেজৰ ইনষ্টিটিউটটো, তেতিয়া আমাৰ কাম খাটে। কিন্তু NOC নোপোৱাকৈ কিছুমান বহুত খুলি আছে, এতিয়াও আছে বহুত ঠাইত। সেইটো গৈ কোনোবা এখন স্কুলত পৰীক্ষাটো দি দিয়ে, কোনোবা এখন কলেজত পৰীক্ষাটো দি দিয়ে। সেই স্কুলখনৰ চেয়াৰমেন, সেই স্কুল প্ৰিন্সিপাল, এই কলেজখনৰ প্ৰিন্সিপালৰ লগত ভিতৰুৱা বুজাবুজি থাকে। আমি সেই ইনষ্টিটিউটৰ ষ্টুডেণ্ট বুলি ভাবি লওঁ, কিন্তু তাৰ তলত যে 5খন বেলেগ কোনোবা প্ৰাইভেট ৰুমত কৰা কলেজ আছে, আমি ধৰিব নোৱাৰোঁ। সেইকাৰণে লাষ্টত আমি এটা বুদ্ধি উলিয়াইছিলোঁ। আমি কৈছিলোঁ যে যিবোৰ ইনষ্টিটিউট আমাৰ মানে ৰিকগনাইজ ইনষ্টিটিউট, আমি তেওঁলোকক যোৱাবাৰ এইটো কৰিছিলোঁ, তেওঁলোকক তেওঁলোকৰ এনৰলমেণ্টটো আমি বিচাৰিছিলোঁ, তেওঁলোকৰ নিজৰ এনৰলমেণ্ট। আৰু তেনেদৰে কৰিবলৈ কোৱাৰ পাছত এইবাৰ আৰম্ভ হ'লহেঁতেনহে কথাটো, মই ওলাই দিবলগীয়া আক্ষেপ এটা থাকি গ'ল, গম পাইছোঁ। কিন্তু কথাটো হ'ল, মই এই বিষয়টোত যেতিয়া আমি কথা পাতিছোঁৱেই, এতিয়া কওকচোন যে আপুনি এই যে আমি প্ৰথম 10টা, আপুনি ইয়াৰ যি ভিতৰত চলা যিখিনি গোটেই প্ৰক্ৰিয়াটো, এই প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত কিমান দূৰ অৱগত আছে? ইয়াত বহুত ষ্ট্ৰং ষ্টেক হোল্ডাৰ আছিলে, যিবোৰৰ কথা মই উল্লেখ কৰা উচিত নহয়, নকৰোঁ। তেওঁলোকে এইটো বন্ধ কৰিবলৈ নিদিয়ে, বেলেগ পৰ্যায়ত কিবা কিবি কৰাৰ ব্যৱস্থা কৰে। আৰু মানে এইটো আপোনালোকে যিটো টপাৰ ব্যৱস্থাটো, হয়, টপাৰ ব্যৱস্থাটো মই যিটো আমি যদি সাধাৰণ ভাষাত কওঁ ষ্টেণ্ড কৰা মই নেক্সট ডে বন্ধ কৰিব খুজিছিলোঁ। কিন্তু বহুত কৰ্ণাৰ, মেক্সিমাম কৰ্ণাৰ পাৰিলে নহয়, এইটো বন্ধ কৰিব নালাগে, এইটো কম্পিটিশ্যন হয়, ল'ৰা ছোৱালীবোৰ ভাল হয়, আমুক তমুক। মই ক'লোঁ যে এইটো মাৰ্কছত পিছত যোৱা এটা কেৰিয়াৰ গ্ৰ' কৰিবা। আৰু আপুনি যোৱা নাই মোৰ তালৈ, মই মোৰ বেক চাইডে এটা বাক্য লিখি থৈছোঁ আমাৰ আগৰ প্ৰেচিডেণ্টৰ, যে যি শিক্ষা ব্যৱস্থাত চাকৰি সৃষ্টিত সহায়ক হয়, সেই শিক্ষা ব্যৱস্থাত চাকৰৰ জন্ম হ'ব, মালিকৰ নহয়। এই কথাটো মই লিখি থৈছোঁ। আৰু মোৰ ফ্ৰণ্টত যে গৈয়ে সেইটো দেখিব। আৰু আগতে একেবাৰে লাইট দি মই ৰাখিছোঁ যে নতুন প্ৰজন্মৰ সেৱাত উৎসৰ্গিত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ, একদম লাইটিং কৰি থৈছোঁ। তো তাৰ তলতে সেই বাক্যটো লিখা আছে, আৰু মোৰ অফিচৰ মোৰ পিঠিৰ বেকফালে এইটো লিখা আছে। সেইটো মই কেলৈ কৰিছিলোঁ, আৰু মই যিমানবোৰ মিটিং কৰিছিলোঁ বিভিন্ন ঠাইত, ছেমিনাৰ হওক, ইটো হওক, মই সদায় কৈছিলোঁ যে আপোনালোকে নতুন প্ৰজন্ম, আপোনালোকে কওক যে চাকৰি নিবিচাৰোঁ, চাকৰি দিম, কেনেকৈ চাকৰি দিব পাৰে সেইটো ব্যৱস্থাও। তেতিয়া যিখিনি মোৰ মনত আহে সেইখিনি মই দেখুৱাইছিলোঁ যে এনেকৈ পাৰি। এখন ফাৰ্ম হেৰি কৰিলে কেনেকৈ 10জন মানুহ এপইণ্টমেণ্ট দিব পাৰি, এটা উইভিং চেণ্টাৰ কৰিলে কেনেকৈ তাৰ লগত বিকা মেলা, ইটো কৰা সিটো কৰা, কিমান এটা পঠিয়াব পাৰি। সেইকাৰণে মই ভকেশ্যনেল হেৰিত মই ভাবিছিলোঁ যে এই ফৰেইনৰ যিবোৰ ধৰি লওক আমেৰিকা, লণ্ডন, এইবোৰত ক্লাছ 12ৰ পিছত, ছিনিয়ৰ ছেকেণ্ডেৰীৰ পাছত মানুহে বৰকৈ নপঢ়ে। ৱাই? সেইটো শিক্ষাই তাহাঁতক খাব পৰা কৰি দিয়ে। মই কৈছোঁ যে আমাৰ 12ৰ পৰীক্ষাটো সেইটো হ'ব লাগে, এইটো পাছ কৰাৰ পাছত খাব পৰা হ'ব লাগে। ডেট ৱাজ মাই আইডিয়া। আৰু তাৰ বাহিৰেও আৰু বহুখিনি কথা আছিলে, এইখিনি নিশ্চয় নতুন অধ্যক্ষগৰাকীয়ে তেখেতে আগবঢ়াই নিব বা নিলে বহুত ভাল, নিলে বহুত ভাল। আৰু তেওঁ কৈছে, মই পৰহি দিনা কওঁতে কালি তেওঁ কৈছে যে মই ভকেশ্যনেল মই জোৰ দিম। আৰু তেওঁ BT কলেজ এখনৰ পৰা আহিছেতো, তেওঁ হয়তো শিক্ষাৰ লগত সম্পৰ্কটো আছেই, কিন্তু এই ধৰি লওক কলেজ লেভেল বা হায়াৰ ছেকেণ্ডেৰী লেভেলত টিচিং হোৱা নাই, সেইটো বেলেগ কথা। কিন্তু হ'লেও মই ভাবিছোঁ এজ এ ফ্ৰেটাৰ্নিটি ফ্ৰম ডেট কৰ্ণাৰ, সেইটো এৰিয়াৰ পৰা অহা মানুহ হিচাপে তেওঁ ছাকচেছ হ'ল। ষ্টেণ্ড কৰাৰ বিষয়টোলৈ আহিছোঁ চিধাচিধিকে। ষ্টেণ্ড কৰাৰ বিষয়টোত আপুনি ক'লে যে ষ্টেণ্ড কৰাৰ বিষয়টোত ষ্টেণ্ড কৰাৰ এই প্ৰক্ৰিয়াটো বন্ধ কৰিব নালাগে, এইটোৰ জৰিয়তে এটা বেলেগ ধৰণৰ মূল্যায়ন হয় আৰু লগতে এটা প্ৰতিযোগিতা হয়। সেইখিনিলৈ বাৰু ঠিক আছে, ক'ৰবাত নহয় ক'ৰবাত বাৰু ঠিক আছে। আপুনি তাত আপোনাৰ আপত্তিটো, আপোনাৰ কথাটো হ'ল যে আপুনি চাকৰি সৃষ্টিৰ কাৰণে যদি হয়, তেতিয়া চাকৰিৰ কাৰণে অহা লোকসকলে আচলতে চাকৰহে সৃষ্টি কৰে, আপুনি সেই কথাটো ক'ব খুজিলে বাৰু ঠিক আছে, সেইটো আপোনাৰ নিজৰ এটা ব্যক্তিগত মতামত। কিন্তু এই ষ্টেণ্ড কৰা প্ৰক্ৰিয়াটোলৈ আহিব খুজিছোঁ, এই ষ্টেণ্ডক লৈ এখন ব্যৱসায় চলা নাইনে? এটা ব্যৱসায়ো চলি আছে বুলি আমি গম পাওঁ, বিশেষকৈ জুনিয়ৰ কলেজৰ ব্যৱসায় হওক। মই খোলাখুলিকৈ কৈছোঁ, কাৰোলৈ ইয়াত ডৰ ভয় কৰি আমি কথা ক'বলগীয়া নাই, এইখিনিতো একেবাৰে সত্য কথা। কথাবোৰ এনেকুৱা, কোনোবা কলেজ নাম কৰিছে, ষ্টেণ্ড কৰে বছৰি, কিবা হয়, ইটো হয়, তিটো হয়,
এই কথাবোৰ মই আহিয়ে দেখিছিলোঁ যে কেইখনমান ইনষ্টিটিউটত এইটো চলে। উজনিৰ 2-এখনত চলে, মধ্য অসমৰো 2-এখনত চলে, ঠিক লোৱাৰ আছামৰো 2-এখনত চলে, একেকেইখনৰ পৰা হৈ থাকে। তো মই প্ৰায় কেইখনে নিজে হেৰি কৰিছোঁ, ইনস্পেকশ্যন চাইছোঁ। তেওঁলোকৰ ধৰি লওক প্ৰয়োজনীয় বস্তুখিনি আছে, নথকা নহয়। টিচাৰবোৰে খুব কষ্টও কৰে, ক্লাছ লৈ মানে পেৰট কৰি দিয়ে গোটেই ল'ৰা ছোৱালীগাল। মানে তেওঁলোকক আৰু একদম কুৱেশ্যনকে পঢ়োৱাৰ নিচিনাকৈ কৰি মেলি কৰে, সেইডোখৰলৈকে ঠিক আছে। কিন্তু পাৰ্টিকুলাৰ এখন কলেজে বাৰেপতি হয়, যোৱাবাৰ এখন কলেজত 19টা ষ্টেণ্ড কৰিলে 3টা ষ্ট্ৰীমত। মইতো আচৰিত হৈ গ'লোঁ। ইভেন মুখ্যমন্ত্ৰীক লগ পাওঁতে মই ক'লোঁ যে আই ফেইল ইন দিছ হেৰি, যে এই কলেজখন মোৰ আগৰ পৰা চকু দিয়া আছিলে, কিন্তু এইবাৰ মই ভালকৈ নোৱাৰিলোঁ। এইটো ভিতৰৰ কথা মই ক'ব খোজা নাই, কিন্তু পাৰ্টিকুলাৰ কোনোবা এটা জোনত হয়তো যায় পেপাৰবোৰ চাবলৈ, যাৰ লগত কলেজখনৰ অথৰিটিৰ সম্পৰ্ক আছে। সেইটো মই সলনি কৰিবৰ কাৰণে বহুত যত্ন কৰিছিলোঁ, অলপ ছাকচেছো হৈছিলোঁ, কিন্তু যোৱাবাৰলৈকে মই ফাইনেলি ছাকচেছ হোৱা নাছিলোঁ। এইবাৰ কিন্তু মই একদম নিজে লিখি দিছিলোঁ যে এই কলেজখনৰ পৰীক্ষা আমুকলৈ যাব বহি, এই কলেজখন আমুক জোনলৈ যাব, এইখনৰ আমুক জোনলৈ যাব। ডেট ৱাজ মাই আইডিয়া। কিন্তু মইতো নেপালোঁ। আপুনি ঠাই সলনি কৰি দিছে? ঠাই সলনি কৰি দিছোঁ। মূল্যায়ন য'ত হ'ব, মূল্যায়ন য'ত হ'ব, একে ঠাইতে হৈছে বুলি মই কোৱা নাই, কিন্তু প্ৰায় হৈছিল। আৰু যেতিয়াই হয় তেতিয়াই তেওঁলোকৰ যিটো আমি টপাৰৰ সংখ্যাটো বাঢ়ি যায়। এনেকুৱা হ'ব পাৰে, এই কথা ভাবি মই এইটো ব্যৱস্থা কৰিছিলোঁ। আৰু এতিয়া ধৰি লওক সেইবোৰ মোৰ নিজৰ অফিচাৰহে কৰিছিল বা কাৰোবাৰ কোনোবা হেণ্ডছে কৰিছে, এনেকুৱা ধৰণৰ। গতিকে মই কাক দুখ দিম? মই নিজে বুদ্ধি কৰিয়ে উলিয়াব লাগিব গোটেই বস্তুটো। এইবোৰ এটা ইণ্টাৰনেল ফাইট ভিতৰি চলি আছিল। কিন্তু এটা কথা নিশ্চিত যে এইবোৰ কলেজে কিবা নহয় কিবা এটা কৰ্ণাৰ পাইছে। দেয়াৰ ইজ সমূহত লিফ হোলছ। সেই সময়ত আগতে মোৰ সময়ত হয়তো কম পাইছে, সমূহত ল' ফল্ছ আছিলে, যাৰ যোগেদি তেওঁলোকে। মই এটা কথা আমাৰ সন্মানীয় শিক্ষাগুৰুসকলৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান ৰাখিয়ে ক'ব খুজিছোঁ যে আপোনালোকে এই কথাখিনিত কোনো যাতে বিশেষভাৱে আপত্তি নকৰে। একেবাৰে পোনপটীয়া কথাটো হ'ল সেইটো, কাৰণ আপোনালোকে শিক্ষাদান কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলে ভালদৰে বুজিছে, তেওঁলোকে ভাল ধৰণে ষ্টেণ্ড কৰিছে, ভাল নম্বৰ পাইছে, ভাল শতকৰা হাৰ পাইছে। কিন্তু তাৰ লগতে আমি এই কথাখিনি ফঁহিয়াই চাব লাগিব, কাৰণ এইবোৰ সন্দেহ কেৱল আমাৰ মনত উৎপন্ন হোৱা সন্দেহ নহয়, সন্দেহ উৎপন্ন হৈছে বিভিন্নজনৰ মনত। আজি সদ্যপ্ৰাক্তন যিগৰাকী অধ্যক্ষ, তেখেতেও এই কথাখিনিত আজি তেওঁ জোৰ দি এই কথাখিনি ক'বলৈ আমি অনুৰোধ কৰাৰ কাৰণে তেখেতে এটা পৰ্যায়লৈ কৈছে। কিন্তু আমি ভাবোঁ যে কথাখিনি ভবাতকৈও বহু ভয়ানক, আৰু এই কথাই দৰাচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত এক প্ৰকাৰ বিপদসংকুল কৰি তুলিব। আমি ভাবোঁ তেওঁলোকক ভাটৌ কৰি তুলিলে নিশ্চয় নহ'ব, যিটো তেখেতে কৈছে যে ভাটৌৰ দৰে তেওঁলোকক শিক্ষা দিয়া হয়, পেৰট লাৰ্ণিঙৰ কথাটো যিটো কৈছে, সেইধৰণে নিশ্চয় নহ'ব। কিন্তু মই আপোনাক সুধিব খুজিছোঁ যে এই মুহূৰ্তত যিটো বিষয় আপুনি উত্থাপন কৰিলে, অত্যন্ত চিৰিয়াছ বিষয়, অত্যন্ত স্পৰ্শকাতৰ বিষয়। গতিকে এই বিষয়টোত যেতিয়া আপুনি মোকাবিলা কৰিবলৈ আগবাঢ়িছিল, এই বিষয়টোৰ সন্দৰ্ভত আপুনি যেতিয়া আপুনি যাকেই নিৰ্দেশ নিদিয়ক লাগে, মই কোন বিষয়াক নিৰ্দেশ দিছে সেইটোতো মই আপোনাক সুধিব নোৱাৰোঁ, কিন্তু কথা হ'ল যাকেই নিৰ্দেশ নিদিয়ক যে এই বিদ্যালয়খনৰ যিখিনি বহি এইবাৰ অমুক ঠাইলৈ পঠিওৱা হওক, আগত পঠিওৱা ঠাইলৈ নহয়, সেইখিনিত এক প্ৰকাৰে আপোনাৰ নিৰ্দেশ অৱমাননা হৈছিল নে? আগতে হৈছিল বুলি মই কনফাৰ্ম কৰিব নোৱাৰি, কাৰণ যেন মই ইমান টানকৈ কোৱাই নাছিলোঁতো। কিন্তু এইবাৰ মই কৈছিলোঁ যে এইকেইখন আমুকত বেলেগ জোনত যাব, আমুক জোনত যাব নোৱাৰিব, এইকেইখন ইনষ্টিটিউটৰ বেলেগ জোনত যাব, সেইটো মই কৈছিলোঁ এবাৰ। আগৰবাৰ মই ইমান টানকৈ ধৰা নাছিলোঁ এইকাৰণে, যিহেতু মোৰ 3 বছৰহে, প্ৰথম বছৰটো এটা খেলি মেলি হ'লে, ছেকেণ্ড থাৰ্ড দুটাতহে মই পাৰ্চকৈ পৰীক্ষা পাইছিলোঁ, কথাটো বুজি উঠিবলৈও সময় লাগেতো। তো এইবাৰ কিন্তু মই তেনেকৈ ধৰিছিলোঁ। এতিয়া পৰীক্ষাই খেলি মেলি হৈ গ'ল, এইটো বাৰু বেলেগ কথা, আৰু ময়ো ওলাই আহিলোঁ। কিন্তু এইটো কথা খাটাং যে এটা আণ্ডাৰষ্টেণ্ডিং এতিয়া বহুত কমিল। মই অহাৰ পিছৰ পৰা মই এইটো অহংকাৰ সহকাৰে কৈছোঁ যে বহুত কমিল। কিন্তু মই অহাৰ আগতে কিন্তু এনেকুৱা ধৰণৰ কথা যে চলিছিল, সেই কথাটো মই ক'ব পাৰিম যে চলিছিল, এনেকুৱা চলিছিল। এইটো ব্যৱসায়িক লাভালাভৰ কাৰণে চলিছিল, শিক্ষাৰ নামত যিটো ব্যৱসায় চলি আছে, এই কথাখিনিতো অপ্ৰিয় সত্য কথা। একেবাৰে সত্য, যিহেতু কি কাৰণে তেওঁলোকে ইমান যত্ন কৰে, কি কাৰণে এতিয়া নিজৰ ইনষ্টিটিউটৰ ষ্টেণ্ড কৰাব লাগে, কি কাৰণে ইমান যত্ন কৰে, হোৱাট ইজ দেয়াৰ ইণ্টাৰেষ্ট?
কোনোবা ল'ৰা পঢ়িলে ভালকৈ ওলালে গুচি যত্ন কৰাটোতো ভুল নিশ্চয় হ'ব নোৱাৰে ভুল নহয় কিন্তু পাৰ্টিকুলাৰলি ধৰি লওক গভৰ্ণমেণ্ট স্কুলবোৰে নকৰে সেইটো প্ৰাইভেট স্কুলবোৰে কিয় কৰে তেওঁলোকে বেছি ষ্টুডেণ্ট যাব এইটো নহয় এইখিনিত আৰু এটা ওলোটা কথাও হয় যে তেওঁলোকে কিয় চেষ্টা নকৰে নকৰিব কেলে সেইটো আমি নকৰিবলৈ কোৱা নাই নহয় কৰিব কিন্তু ক'ৰবাত এইটো আনহলি হৈছে নেকি মানে সমাজৰ প্ৰয়োজনতকৈ আনহলি হৈছে নেকি সেই কথাওতো সমাজৰ মানুহ হিচাপে আমি ভাবিব লাগিব তেওঁলোকক আমি একো ক'ব নোৱাৰোঁ তুমি কেলে এনেকৈ ক'বা ঠিক যেনেকৈ মাজতে মই খুবকৈ কৈছিলোঁ যে গভৰ্ণমেণ্ট এমপ্লয়িজ আৰু পলিটিকেল মানুহবোৰৰ ল'ৰা ছোৱালীবোৰ গভৰ্ণমেণ্ট স্কুলত পঢ়াওক না ভোটাৰৰ নিচিনাকৈ চব ভাল হৈ যাব কিন্তু নিজৰ ভিতৰতে কোৱা হ'ল আনকি ডিপাৰ্টমেণ্টৰ বহুতেই ক'লে যে আই কেনট কণ্ট্ৰল মাই ৱাইফ ইট ইজ এ ডেম'ক্ৰেটিক কাণ্ট্ৰি কনষ্টিটিউশ্যন 14 ধাৰা মতে মোৰ নিজৰ ইচ্ছামতে মই কাম কৰিম তো মই মোৰ ল'ৰাটোক মই ছোৱালীজনীক মই দিবলৈ গ'লে মোৰ মানুহজনী নিদিব পাৰে এনেকুৱা ধৰণৰ কথা সেইসময়ত নিজে এটা চৰকাৰী চাকৰি কৰি আছে হয় অথচ ল'ৰা ছোৱালী তেওঁলোকে চৰকাৰী বিদ্যালয়ত নপঢ়ায় মই ক'লোঁ যে পলিটিকেল মানুহবোৰক কিয় নপঢ়ায় ধৰি লওক মই MLA মোৰ ল'ৰাটো মই কিয় নপঢ়াওঁ গভৰ্ণমেণ্ট স্কুল এখনত এইটো কৰিব পৰা হ'লে বহুত বেছি ওপৰলৈ গুচি গ'লহেঁতেন আৰু ছিষ্টেমটো ভাল আছিলতো আমাৰ দিনত মই 65ত মেট্ৰিক দিছোঁ কেনেকুৱা নকল কৰাৰ কথাটোতো ভাবিবই নোৱাৰে নকল কৰাৰ কথা ভাবিবই নোৱাৰে আৰু নকলটো যেন এটা বিৰাট পাপ এনেকুৱা এটা হৈছিল তো এতিয়া সেইটোতো বেলেগ হৈ গ'ল এনেই কথাটো কৈছোঁ আৰু টিচাৰ্ছবোৰৰ সন্মান নাইকিয়া হৈ গ'ল হোৱাই তেওঁ টিচাৰ্ছে কয় যে এই আজিকালি আমাৰ আগতে চিগাৰেট খাই দিয়ে আমুক কৰি দিয়ে আৰে সেইটোতো তুমি তোমাৰ গাত কিবা ভুল আছিল নে চাইছানে নাই যদি কিবা ভুল আছে শুধৰাবলৈ মই তামোল খাই থাকিম এই তামোল নাখাবি মই নিজে মদ খাম মোৰ মুখত মদৰ গুণ থাকিব আৰু মই কওঁ যে মদ খোৱাটো বেয়া হিপক্ৰেচি নহ'ব নহয় এটা সৰু কাহিনী প্ৰাসংগিক নহয় বিদ্যাসাগৰৰ ওচৰলৈ এগৰাকী মানুহে আহি কৈছিলে যে মোৰ ল'ৰাটোৱে ইমান মিঠাই খাই বেমাৰ হৈ মৰিব আপুনি তাক মিঠাই খোৱাটো বেয়া বুলি বুজাই দিয়ক তেওঁলোকে মানুহ ছ'চাইটিৰ ওপৰৰ মানুহ বিদ্যাসাগৰ ক'লে 15 দিনৰ পাছত আহিবা তো 15 দিনৰ পাছত গ'ল তেতিয়া বুজালে যে মিঠাই খোৱা বেয়া আমুক মানুহগৰাকীয়ে সুধিলে আপুনিতো 15 দিনৰ আগত এইটো ক'ব পাৰিলে কেলৈ নক'লে নহয় মই মিঠাইৰ প্ৰতি মোৰ লোভ বেছি আছিল মই লোভটো কমাই লৈ কৈছোঁ ইয়াক সেই কথাবোৰ ভাবি চাওকচোন কথাবোৰ আৰু এবাৰ বোলে তেওঁক এগৰাকীয়ে খুব গালি পাৰি আছে গালি পাৰি থাকোঁতে তেওঁ চাই আহি ঘৰৰ লিগিৰাটো ক'লে যে মানুহজনীক কগে যা মই তেওঁৰ একো উপকাৰ কৰা নাই তেওঁ মোক গালি পৰাৰ কোনো অধিকাৰ নাই মানে উপকাৰ কৰিলেহে গালি পাৰিব পাৰিব ডেট ৱাজ দি মেণ্টেলিটি ইন চাম টাইম তো আমাৰ ইয়াত টিচাৰবোৰৰ সেই কথাটো মই বাৰে প্ৰতি কৈ থাকোঁ ইউ আৰ দি বিল্ডাৰ অফ দি নতুন প্ৰজন্মক আপুনি বিল্ডাৰ কাৰণ বহুত ফাৰ্ষ্ট ৱৰ্ল্ড কাণ্ট্ৰিবোৰত টিচাৰ্ছে যেতিয়া জাজ সোমায় টিচাৰ্ছ নুঠিলেও হয় যেতিয়া টিচাৰ্ছে কিবা ক'ব লাগে মাই লৰ্ড নক'লেও হয় ধেমালি নেকি সেইটো সন্মান টিচাৰ্ছে পায় সেইটো এনেই পাইছে নেকি তেওঁ সেইটো কৰিব লাগে এই কথাখিনি মই কওঁ গতিকে সেইকাৰণে মই আপোনাক এই বিষয়টোৰ ভিতৰতে মই আবদ্ধ হৈ থাকিব খুজিছোঁ যে আচলতে কিয় হৈছে তাৰমানে আমি তেওঁলোকৰ গম পাইছোঁ যে তেওঁলোকৰ তাত একে সময়তে তেওঁলোকে শিক্ষা এটা সেৱা হিচাপে নলয় শিক্ষাদান এটা সেৱা হিচাপে নলয় ব্যৱসায় হিচাপেও লৈছে আৰু জুনিয়ৰ কলেজ আপুনি ইমূৰৰ পৰা সিমূৰলৈ হৈছে সাংঘাতিক হাৰত বিজ্ঞাপন আমি খোলাখুলিকৈ কৈছোঁ আজি এটা নতুন এটা সংবাদ মাধ্যম হিচাপে আমি যেতিয়া ৰাইজৰ মাজলৈ সোমাবলৈ হ'ব আমি যেতিয়া যাবলগীয়া এটা পৰিৱেশ হৈছে আমি ডাঙৰ ডাঙৰ হৰ্ডিঙত আমি জানো যে এই বিজ্ঞাপনৰ যিটো আমি ৰাইজৰ মাজলৈ সোমোৱাৰ কাৰণে আমাৰ যিটো প্ৰক্ৰিয়া এটা সাময়িক এটা যিটো প্ৰক্ৰিয়া তাত যথেষ্ট অৰ্থৰ বিনিয়োগ কৰিবলগীয়া হয় এই কথাখিনি সকলোৱে জানে অকল কেৱল এটা সংবাদ প্ৰতিষ্ঠান বুলি নহয় এখন নতুন দৈনিক কাকতো যদি আহে বা আন যদি নতুন বিপণীও আহে তেওঁলোকে এখন হৰ্ডিং যেতিয়া ঠায়ে ঠায়ে লগাব তেতিয়া তাত কি ধৰণৰ বিনিয়োগ হয় সকলোৱে জানে কিন্তু কথা হ'ল এই যে জুনিয়ৰ কলেজ বা নতুন নতুন তেওঁলোকে যে ব্যক্তিগত খণ্ডৰ যিবোৰ শিক্ষানুষ্ঠান তেওঁলোকে গঢ় দি তুলিলে এফিলিয়েশ্যন অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰা ল'লে তাৰপিছত তেওঁলোকৰ যি বৃহৎ হাৰত তেওঁলোকে যি প্ৰচাৰ মই বহুকেইখন এনেধৰণৰ শিক্ষা প্ৰতিষ্ঠান দেখিছোঁ জুনিয়ৰ কলেজ দেখিছোঁ একেবাৰে গুৱাহাটীৰ পৰা আৰম্ভ হয় একেবাৰে শদিয়ালৈকে আপুনি দেখিব কিন্তু হয়তো বিভিন্ন ঠাইৰ কেৱল সেইখন বৰপেটাত থকা নহয় সেইখন নগাঁৱত থকা নহয় সেইখন গুৱাহাটীত থকা নহয় সেইখন শিৱসাগৰ ডিব্ৰুগড় বা ডিগবৈত থকা বুলি নহয় সাংঘাতিক হাৰত তেওঁলোকে প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে তেওঁলোক লাগে এতিয়া কথা হ'ল যে
তাত শিক্ষক শিক্ষয়িত্ৰীসকলেও যথেষ্ট কষ্ট কৰে তেওঁলোকৰ ক্ষেত্ৰতো এটা দৰমহাৰ নিৰ্ধাৰিত দৰমহা আছে তাৰ পিছতো তেওঁলোকে যি উঠি পৰি যি ধৰণে কাৰণ চৰকাৰী শিক্ষকতকৈ তেওঁলোকৰ দৰমহাও কম এই কথাও সত্য তাৰ পিছতো যি ধৰণে উঠি পৰি লাগি তেওঁলোকে এই ষ্টেণ্ডৰ প্ৰক্ৰিয়া ঠিক আছে বাৰু তেওঁলোকে কষ্ট কৰিছে ফল পাইছে তাত আমাৰ ক'বলগীয়া নাই যদি এইটো আনহলি নেক্সাছ হৈছে যদি ইয়াত যদি এটা অনিয়মৰ মাজেৰে গোটেই কথাখিনি হৈছে এই কথাখিনি কিন্তু বেয়া হৈছে আমি যিমান দূৰ অনুভৱ কৰোঁ মই সেইকাৰণে আপোনাক এই কথাটো সুধিব খুজিছোঁ যে আপুনি তেনেধৰণে আপুনি স্বচক্ষে প্ৰত্যক্ষ কৰা বা আপোনাৰ যিসকল আপোনাৰ গুপ্তচৰ বুলিয়ে কৈছোঁ বিভাগীয় আপোনাৰ গুপ্তচৰ বা আপোনাক খবৰ দিওঁতে যিসকল লোক এই ধৰণৰ কিমান প্ৰতিষ্ঠান যি ষ্টেণ্ডৰ দৌৰত আছে যি টপাৰৰ দৌৰত আছে যিসকলে এনেধৰণৰ কাম কাজ কৰে কিমান প্ৰতিষ্ঠান আপোনাৰ চকুত ধৰা পৰিছিল আৰু কোন কোন প্ৰান্তৰ সেইটোতো কৈ দিব নালাগে যে আমুক তামুক এনেকৈ ক'ব নালাগে প্ৰায়বোৰ ঠাইতে যিবোৰ ওলাই যায় নহয় ষ্টেণ্ড কৰা যেতিয়া দেখা যায় এইটো ওলাই যায় ঠিক মই অহাৰ দিনৰ পিছত দুই এখন বুলি কৈছোঁ দেই দুই এখন সকলোতেতো নিশ্চয় নহয় দুই এখনে নতুনকৈ গ্ৰ' কৰিছে প্ৰথম বছৰ মই একো মনোযোগ দিয়া নাই ছেকেণ্ড ইয়েৰত দেখিলোঁ যে দুবছৰ কণ্টিনিউৱাছ ষ্টেণ্ড কৰিছে তাৰ ভিতৰতো চাব খুজিলোঁ কি আছে কিবা কিবি অলপ ইনফৰমেশ্যন আছে একেবাৰে নথকা নহয় কিন্তু সেইটো আমাৰ কাউন্সিলত থকা কোনোবা মানুহৰ যোগেদিয়ে হৈছে যে এনেকুৱা ধৰণৰ কৰচোন এইটো ভাল হ'ব এইটো কৰচোন এইটো ভাল হ'ব তাৰ পৰা এই কথাবোৰ হয়তো হ'ব পাৰে বুলি ভাবি সেইকাৰণে মই এইবাৰ যোৱা পৰীক্ষাটোৰ পেপাৰ কেনেকৈ কৰিব লাগিব এইটো মই দেখুৱাইছিলোঁ ঠিক তেনেকৈ ৰাইট ফ্ৰম আপাৰ আছাম ডিগবৈত আছে তিনিচুকীয়াত আছে ডিব্ৰুগড়ত আছে ঠিক তেনেকৈ শিৱসাগৰতো খুব বেছি নাই দেই শিৱসাগৰত কম আছে কিন্তু শিৱসাগৰৰ ছিষ্টেমটো আমি দেখিছোঁ যে কেইবাবাৰো ছায়েন্সত শিৱসাগৰে হেৰি কৰি আছে ঠিক নগাঁৱত আছে নগাঁৱৰ মিডল আছাম তাৰপিছতে লোৱাৰ আছামতো কেইবাখনো আছে গুৱাহাটীত খুব কম আৰু ইমান কম্পিটিশ্যন গুৱাহাটীৰ ভিতৰত নহয় গুৱাহাটী গভৰ্ণমেণ্টকেইখনে অলপ বেছি যত্ন কৰে এবাৰ কমাৰ্চ কলেজে ষ্টেণ্ড নকৰিলে মোৰ এগেইনষ্টে লিখি মেলি কিবা কিবি ধেৰ কৰিলে আমি মানে এইটো চেয়াৰমেন অলপ হাত আছে আমি ষ্টেণ্ড কৰিব নোৱাৰিলোঁ মই প্ৰিন্সিপালক মাতি আনি এইটো কনফ্ৰণ্টিঙে কৈছোঁ যে এনেকৈ নহয় কথাটো কেচিড আছে বহুত পালে সেইবাৰ তেওঁ এখন নাপালে বৰপেটা আছে কেইবাখনো তেওঁলোকে এটা কথা মানে ব্যক্তিগত খণ্ডই চৰকাৰী খণ্ডতকৈ আগবঢ়াটো প্ৰকৃতপক্ষে আগবঢ়াটো সত্য নে অকণমান ক'ৰবাত নহয় ক'ৰবাত কিবা এটা তেওঁলোকে বেছি যত্ন কৰিছে কোনোবাই ব্যক্তিগত খণ্ডই আগবাঢ়িলেতো এইটোতো আমি কৈ দিব নোৱাৰোঁ কাৰণ চাওক এতিয়া আপুনি আপোনাক মোক হয়তো প্ৰশ্ন কৰিব যে আমাৰ ল'ৰা ছোৱালী ষ্টেণ্ড কৰিলে আপোনালোকৰ এতিয়াহে আপোনালোকৰ গা জ্বলিছে কিয় এনেধৰণেও কৈ দিব পাৰে মই কথাখিনি সন্মান সহকাৰে ক'ব খুজিছোঁ যে কাৰো প্ৰতি আমাৰ আক্ষেপ বা ইয়াত অসন্তুষ্টিৰ কথা নাহে তেওঁলোকে ভাল ধৰণে যদি লিখিছে আৰু সঠিকভাৱে যদি মূল্যায়ন হৈছে তেওঁলোকে ষ্টেণ্ড কৰিছে তাত আমাৰ ক'বলগীয়া নাই কিন্তু আমাৰ ক'বলগীয়া হ'ল এইটোত যিটো সদ্য প্ৰাক্তন অধ্যক্ষ ডাঙৰীয়াই যিটো কথা কৈছে যে এই আনহলি যিটো নেক্সাছ অৰ্থাৎ এই বিশেষ প্ৰতিষ্ঠানখনৰ যিখিনি উত্তৰ বহী সেইখিনি যি ঠাইত মূল্যায়ন হ'লে তেওঁলোকে নম্বৰ অধিক পোৱাৰ এটা সম্ভাৱনা থাকে সেই ঠাইলৈ গ'লেই এইখিনি ভাল হয় আৰু যেতিয়াই সেই ঠাইৰ পৰিৱৰ্তে আন ঠাইলৈ পঠিওৱা হয় বা সেই ব্যৱস্থাটো কৰিবলৈ যোৱা হয় এটা মৃদু বাধাৰ সৃষ্টি হয় ডেফিনেটলি হয় আৰু কিন্তু এটা কথা দেই মই আপোনাক ক'লোঁ যে আমি অহাৰ পিছত গভৰ্ণমেণ্ট স্কুলখন ভালেখিনি ওপৰলৈ গৈছিল যোৱাবাৰ ফাৰ্ষ্ট ষ্টেণ্ডটো দৰঙৰ একেবাৰে ভিতৰৰ কোনোবা এখন হেৰিৰ পৰা হয় গভৰ্ণমেণ্ট স্কুল আহিছে শিলচৰ তেনেকৈ বৰাকৰো এখন দুখন আহিছে হাৱাই তাৰমানে সেই হেৰিটো চেইনটো আপোনালোকে ব্ৰেক কৰিছোঁ সেইকাৰণে গভৰ্ণমেণ্ট স্কুল আহি গৈছে ষ্টেণ্ডত এই কথাটো মানে সেইটো অৰিজিনেলি মেৰিটিয়াছ বা ষ্টুডেণ্টছ তেওঁলোকক ধৰি লওক সেই বাকী এই অলপ বুদ্ধি কৰি দিয়াবোৰতকৈ তেওঁলোকে যেতিয়া সমানুপাতে পালে তেতিয়া ষ্টেণ্ড কৰি গুচি গৈছে আৰু আমি এইটোতো ক'ব নোৱাৰোঁ বাকীসকল অৰিজিনেলি মেৰিটিয়াছ নহয় বুলিওতো কৈ নাই কোৱা মেৰিটিয়াছ কিন্তু তেওঁলোকে ভালেই লিখে ধৰি লওক এই ষ্টেণ্ডৰ পৰ্বলৈ যোৱাৰ কথাটোতহে আমাৰ সময় টপ 10 ষ্টেণ্ড কিহত কৰে 2 নম্বৰ 1 নম্বৰ ডিফাৰেঞ্চটো তেনেকুৱাতহে কৰে ষ্টেণ্ড কৰা যিখিনি ষ্টেণ্ড কৰিলে পৰীক্ষা দি ষ্টেণ্ড কৰি গুচি গ'ল কিবা হ'ল তেওঁলোকে কি হ'লগৈ কোনেও সমাজত কোনেও মনোযোগ নিদিয়ে সাধাৰণ ষ্টেণ্ড কৰা মানুহবোৰ পিছত সমাজত ক'ত আহিলে কোনেও মনোযোগ নিদিয়ে সেইবোৰ বেলেগ কথা এইটো খুব এটা ভেলু আছে বুলি মই নাভাবোঁ
কিন্তু হ'লেও এইটো ব্যৱসায়িক স্বাৰ্থতেই ব্যৱসায়িক স্বাৰ্থ বুলি কথা আপুনি নিশ্চয় ধৰিব পাৰিছে বুজি পাইছোঁ ব্যৱসায়িক স্বাৰ্থতে এইটো বেছি ইণ্টাৰেষ্ট লোৱা যায় যে মোৰ ইনষ্টিটিউটে বেছি ষ্টেণ্ড হওক এনেকুৱা গতিকে এইটো এতিয়া নিউ এডুকেশ্যন ছিষ্টেমত নিজে নিজে নাইকিয়া হৈ যাব কিন্তু নিউ এডুকেশ্যন ছিষ্টেম আৰম্ভ হোৱালৈকে এইটো থাকি যাব মানে আপুনি যিখিনি কষ্ট কৰিলে সেইখিনি কষ্ট যদি কৰা হয় বা পলিচি যি ধৰণে নীতি যিখিনি অৱলম্বন কৰা হ'ল সেই ধৰণে যদি কৰা হয় কমিব কিন্তু একেবাৰে নোহোৱা হৈ নাযায় ডেফিনেটলি নাযাব যিহেতু মানে বহু ক্ষেত্ৰত সুবিধাই কথা কয় মই কিবা এটা কাম কৰিলে কিবা সুবিধা এটা পাই যাওঁ সেই সুবিধাটো যি মোৰ য'ৰ পৰা আহে সেইটোৱে কথা কৈ দিয়ে আপোনাক ডাইৰেক্ট এপ্ৰ'চ কৰিছিলে পোনপটীয়াকৈ আপোনাৰ কাষলৈ আহিছিল নে এনেধৰণৰ কথা বতৰালৈ নট এ ছিংগল ইনষ্টিটিউশ্যন এপ্ৰ'চ মি নট এ ছিংগল ইনষ্টিটিউশ্যন অফ এনি কলেজৰ স্কুল মোৰ তাতে আহিব নোৱাৰে বুলি মই জানো বেলেগ বেলেগ কথাও শুনি আছোঁ বাৰু সেইটো বেলেগ কথা কিন্তু কোনেও এনেকৈ আহি ক'বলৈ মই সাহস কৰা নাই কোৱা নাই আৰু ক'ব নোৱাৰে বুলি মই নিজে কনফাৰ্ম যিহেতু আপোনাৰ ওচৰলৈ অহা হ'লে কথাবোৰ তেতিয়া বেছি ভাল হ'লহেঁতেন মই পিক আপ কৰিব পাৰিলোহেঁতেন মই ধৰা পেলাবগৈ পাৰিলোহেঁতেন ইন ডিউ কোৰ্চ অফ টাইম আপুনি নাই বুলি মানে আপুনি ক'ব খোজা নাই আছে নেক্সাছ ডেফিনেটলি আছিল এতিয়া অলপ চলপ মই এৰি অহাৰ পাছত যদি নতুন অধ্যক্ষই অলপ পৰ্যালোচনাত মনোযোগ দিব পাৰে আৰু তেওঁ যদি আন্তৰিকতাৰে লয় মই এৰি অহা পিৰিয়ডৰো দুই এটা নেক্সাছ ওলাই যাব পাৰে মই তেনেকুৱা ব্যৱস্থা দেখি আহিছোঁ নিজে মই ধৰি লওক এনেকেই পাৰিম নেকি ভাল কৰিব সেইটো কৰাৰ কাৰণে হয়তো কোৱা নাই কিন্তু এলিমেণ্টছবোৰ ইনগ্ৰেডিয়েণ্টছবোৰ থাকি আহিছে নহয় তাত ইচ্ছা কৰিলে সেইবোৰ কৰি বহুত বেলেগ কিবা কিবি ওলাই যাব পাৰে গতিকে এই পৰীক্ষা পদ্ধতিটো আমি ভবাৰ ধৰণে ইমান আপুনি নিজে পাই আহিছে আমি বাহিৰৰ পৰা দেখি থকা মানুহ পোনপটীয়াকৈ কাৰোবাৰ বিৰুদ্ধে অভিযোগ তুলি দিয়াটো আমাৰ কাৰণে ভাল কথা নহ'ব এই কথাটো মই বিশ্বাস কৰোঁ কিন্তু একে সময়তে আমাৰ মনত যিটো সন্দেহ উৎপন্ন হৈছে যিখিনি কথা আপুনি আজি সকলোৰে সন্মুখত আমাৰ ND24ৰ সদাশয় দৰ্শকসকলৰ সন্মুখত যিখিনি তথ্য দাঙি ধৰিছে প্ৰশ্ন চিহ্ন এটা কিন্তু আমি তাত দেখিছোঁ প্ৰশ্নৰ উদয় কিন্তু হৈছে সেইটো প্ৰশ্ন উদয় নহ'ব বুলি কেনেকৈ ক'ব কণ্ট্ৰলাৰ ডিছচাৰ্জ হৈ যায় ছিষ্টেমটো ডিছচাৰ্জ কৰা ছিষ্টেমটো ভুল হ'ল কাৰণে আকৌ ঘূৰি আহিলে মই ক'লোঁ যে আই উইল নট এলাউ ইউ টেক ভলণ্টাৰী ৰিটায়াৰমেণ্ট মই বাধ্য কৰি তেওঁক ভলণ্টাৰী ৰিটায়াৰমেণ্ট লোৱালোঁ এনে কথাটো কৈছোঁ কণ্ট্ৰলাৰ য'ত ডিছচাৰ্জ হয় তাত নেক্সাছ নাই এই কেনেকৈ ক'ব তেওঁতো একো নকৰাকৈ ডিছচাৰ্জ হোৱা নাছিল এতিয়া তেওঁ এটা ভালেই হ'ল যে তেওঁ 2 বছৰ ভলণ্টাৰী ৰিটায়াৰমেণ্ট ল'লে এতিয়া বেনিফিটটো পাই আছে পেঞ্চন পাই আছে কিন্তু আই ডিডণ্ট এলাউ হিম মই ক'লোঁ যে আপুনি যি কৰিলোঁ মই আপোনাক এলাউ নিদিলোঁ মই আপুনি তেওঁক ঘূৰাই নল'লোঁ মই ক'লোঁ যে আপুনি ভলণ্টাৰী ৰিটায়াৰমেণ্ট লওক নহ'লে মই আকৌ নতুনকৈ এনকুৱাৰী কৰি আপোনাৰ এণ্টায়াৰ গোটেই পজিশ্যনটো ছিষ্টেমটোহে ভুল হ'ল কোৰ্টে কি ক'লে যে এইটো তেওঁক নিদিলা সেইটো এজনক মই এৰি আহিছোঁ এতিয়া এনকুৱাৰী কৰি 2টা এনকুৱাৰী কৰাইছোঁ তেওঁ এই এজ পাৰ আমাৰ ৰুলৰ মতে তেওঁক আৰু সময় নিদিলেও হয় কিন্তু সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট মই চাইছোঁ নেচাৰেল জাষ্টিছৰ কাৰণে তেওঁক আকৌ 15 দিন সময় দিব লাগে মই আকৌ সময় দিছোঁ সময় দিয়াৰ পাছত মই আহিব লগা হ'ল নহ'লেতো আৰু এজন গ'লহেঁতেন অফিচাৰ মই নকওঁ নাম আৰু এজন অফিচাৰ গ'লহেঁতেন শীৰ্ষ বিষয়া এজন অভিযোগ মানে প্ৰথম কথাটো হ'ল তেওঁ ইনচাবৰ্ডিনেট কাৰো কথা নুশুনে সে 5 লাখ টকা এডভান্স ল'লে ঠিক আছে এডভান্স লৈ তেওঁ হিচাপো নিদিয়ে আৰু মানে তেওঁক যেতিয়া বিচাৰি ন'টিচ কৰা হয় 5খন 6খন ন'টিচ কৰাৰ পাছতো তেওঁ ইগন'ৰ নকৰে 2 নম্বৰ তেওঁ কিবা স্বাৰ্থ বিঘ্নিত হ'ল এজ পাৰ নৰ্মছ কি কৰিব লাগে প্ৰথমে অথৰিটিক জনাব লাগে তেওঁ অথৰিটিক নজনাই একদম হায়াৰ অথৰিটিক জনাই দিছে হায়াৰ অথৰিটিৰ পৰা সুবিধা নোপোৱাৰ কাৰণে কোৰ্টত গুচি গৈছে কোৰ্টে টাৰ্ণ ডাউন কৰিছে এইটো বেলেগ কথা এনেকুৱা ধৰণৰ তেওঁ আৰু যিবোৰ ক'ব নালাগে আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড তেনেকুৱাতো সদায় কৈয়ে থাকে ৰেকৰ্ড আছে গলা কাটি দিম আমুক কৰিম এনেকুৱা ধৰণৰ কথা ইট ইজ ৰেকৰ্ডেড এইবোৰ বেলেগ কথা ঠিক আছে আমি এইখিনি বিষয়ত কথা পাতিম এটা যথেষ্ট স্পৰ্শকাতৰ বিষয়ত আমি কথা পাতি আছোঁ য'ত আজি আমি পৰীক্ষা কেতিয়া হ'ব ছাত্ৰ ছাত্ৰীসকল কেতিয়াৰ পৰা এই দুশ্চিন্তাৰ পৰা মুক্ত হ'ব উদ্বিগ্নতাৰ পৰা মুক্ত হ'ব অভিভাৱকসকল এই প্ৰশ্ন আমি কৰি আছোঁ কিন্তু একে সময়তে এই পৰীক্ষা পদ্ধতিটোত যিবোৰ কেৰুণ ৰৈ গৈছে যিবোৰ কথা আজি মুকলিকৈ আমি আলোচনা কৰাৰ পোষকতা কৰিছোঁ আৰু সেইকাৰণে সদ্যপ্ৰাক্তন যিগৰাকী অধ্যক্ষ ডক্টৰ দয়ানন্দ বৰগোহাঁই
আমি তেখেতক আমন্ত্ৰণ জনাইছিলোঁ, তেখেত আহিছে, কৈছে, ক'ব পৰালৈ তেখেতে কৈছে, বাকীখিনি আপোনালোকে নিজে নিশ্চয় বুজি পাইছে যে কি এক পদ্ধতিৰ মাজেৰে আমাৰ সন্তানসকলক আমি আগুৱাই লৈ গৈ আছোঁ বা শিক্ষাদানত আমি তেওঁলোকক ব্ৰতী কৰিছোঁ, তেওঁলোকক এক অঘোষিত দৌৰত আমি চামিল কৰিছোঁ, এই কথাখিনি নিশ্চয় আপোনালোক অৱগত হৈছে। এই কথাখিনি আৰু পাতিম। এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে, চমু বাণিজ্যিক বিৰতিৰ পিছত আমি দয়ানন্দ বৰগোহাঁই ডাঙৰীয়াৰ সৈতে আৰু কেতবোৰ কথা পতাৰ চেষ্টা কৰিম।